সকলোকে নমস্কাৰ জনাইছো আপুনি অসম চৰকাৰৰ অধীনত গ্ৰেড 3 পোষ্টত কৰ্মৰত হৈ আছে নেকি যদি গ্ৰেড 3 পোষ্টত আপুনি কৰ্মৰত হৈ আছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে হয় গ্ৰেড 3 বুলি ক'লে অফিস এসিস্ট্যান্ট ক্লার্ক টিচাৰ্ছ সকল স্পেশালি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেট টিচাৰ্ছ সকলোৱে গ্ৰেড 3 পোষ্টৰ অন্তৰ্গত গতিকে অসম চৰকাৰৰ এই সকলো কৰ্মচাৰীসকলৰ মনত যি এটা প্ৰশ্ন উদয় হৈ আছে 8 পে কমিশন চৰকাৰে যেহেতু ইতিমধ্যে ঘোষণা কৰিছে ইমপ্লিমেন্ট হোৱাৰ পিছত স্যালাৰি কিমান ইনক্ৰিজ হ'ব বৰ্তমান কিমান পাই আছো আৰু 8 পে কমিশন লাগু হোৱাৰ পিছত আমাৰ স্যালাৰি কিমান হ'ব মনে মনে নিশ্চয় ক্যালকুলেশন কৰি আছে মই এই ভিডিওটো যোগেদি মই দুখন ক্যালকুলেটৰ ৰেডি কৰিছো আৰু ক্যালকুলেটৰ ডাইৰেক্টলি ক্যালকুলেশন কৰি চাইছো আমাৰ স্যালাৰি কিমান ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে মই নিজেও গ্ৰেড 3 পোষ্টৰ কৰ্মৰত এজন কৰ্মচাৰী গতিকে মই নিজেই নিজৰ স্যালাৰি ক্যালকুলেশন কৰি আছো গতিকে আপোনালোকেও নিজৰ কাৰণে অনুমান কৰি থব পাৰে মই আগতীয়াকে জনাই দিছো এই যে গোটেই ভিডিওটোত জাস্ট মই অনুমান কৰিছো বিভিন্ন মহলত বিভিন্ন ধৰণৰ চৰ্চা হৈ আছে যে 8 পে কমিশনে ফিটমেন্ট ফেক্টৰ কিমান ৰিকমেন্ড কৰিব এতিয়া বিভিন্নজনে বিভিন্ন ধৰণে অনুমান কৰিছে একেবাৰে মই লোৱেষ্ট যেটো এতিয়া চৰ্চাত চলি থকা ফিটমেন্ট ফেক্টৰটো হৈছে 1.86 আৰু হাইয়েষ্ট যেটো চৰ্চাত আছে হেতু হৈছে 2.86 গতিকে মই এই গোটেইখিনি 1.86 ৰ পৰা আৰম্ভ কৰি 1.86 1.9 1.96 2.08 2.25 2.57 আৰু 2.86 এই গোটেইখিনি ফিটমেন্ট ফেক্টৰ মই ইয়াতে ক্যালকুলেটৰত বহাই ক্যালকুলেশন কৰি চাবলৈ চেষ্টা কৰিম মিনিমাম আমাৰ কিমান বাঢ়িব পাৰে আৰু ম্যাক্সিমাম আমাৰ কিমান বাঢ়িব পাৰে আৰু আমাৰ টোটাল ডিফাৰেন্স এমাউন্ট দ্যাট মিন্স কিমান টকা বাঢ়িব এই গোটেইখিনি মই ইয়াতে ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰিম মই নিজে ক্যালকুলেশন কৰিছো নিজৰ কাৰণে আৰু আপোনালোকেও এই ক্যালকুলেটৰ ব্যৱহাৰ কৰি নিজৰ ক্যালকুলেশনটো চাই ল'ব পাৰিব এতিয়া কথা হল কি গ্ৰেড 3 বুলি ক'লে বিভিন্ন ধৰণৰ পোষ্ট তেওঁলোকৰ গ্ৰেড পে বেলেগ বেলেগ গ্ৰেড পে মই 5600 পৰা আৰম্ভ কৰিছো বেলেগ বেলেগ গ্ৰেড পে সমৰে এটা কিছু সকলৰ 5600 আছে গ্ৰেড পে 6200 আছে 6800 আছে 7400 আছে আৰু কিছু সকলৰ 8700 গ্ৰেড পে আছে গতিকে মই চেষ্টা কৰিম এই গোটেই গ্ৰেড পে সমূহৰ কৰ্মৰত কৰ্মচাৰী সকলকে এই ভিডিওটোতে সামৰিবলৈ মই চেষ্টা কৰিম আৰু লগতে এটা কথা আছে ইয়াতে এতিয়া এই সকলো কৰ্মচাৰী সকলে একে বছৰতে জয়েনিং কৰা নহয় কিছু সকলে এই বছৰ জয়েনিং কৰিছে বা কৰিবহে তেওঁলোকৰ ক্ষেত্ৰতো মই ডিসকাস কৰিম আৰু যোৱা এক বছৰ আগতে যি সকলে জয়েনিং কৰিলে তেওঁলোকে এক বছৰ ইনক্ৰিমেন্টও লাভ কৰিলে গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব পাৰে হেতু মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত যোৱা দুবছৰ আগতে যি সকলে দুবছৰ ইনক্ৰিমেন্ট লাভ কৰিলে তেওঁলোকৰ ক্ষেত্ৰতো কিমান স্যালাৰি ডিফাৰেন্স আহিব পাৰে তাৰ পিছত যোৱা 3 বছৰ মান আগতে যি সকলে বা 3 বছৰৰ যে ইনক্ৰিমেন্ট লাভ কৰিলে হে ইনক্ৰিমেন্ট প্লাস কৰাৰ পিছত এটা ফিটমেন্ট ফেক্টৰ যেটো আহিব সেই ফিটমেন্ট ফেক্টৰ অহাৰ পিছত আমাৰ স্যালাৰি কিমান ইনক্ৰিজ হ'ব পাৰে হে গোটেইখিনি মই ইয়াতে এই ভিডিওটোতে সামৰিবলৈ চেষ্টা কৰিম গতিকে নিশ্চয় ভিডিওটো অলপ দীঘল হ'ব আপোনালোকে ভিডিওটো কমপ্লিট চাব লাগিব লাষ্টলৈকে তেতিয়া আপোনাৰ কোনটো অংশত আপোনাৰ পাৰ্সোনাল যেটো স্যালাৰি ক্যালকুলেশন হৈছে আপুনি চাব পাৰিব তেতিয়া অনুমান আপুনি কৰিব পাৰিব আপোনাৰ স্যালাৰি কিমান মান ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে মই একেবাৰে মিনিমামৰ পৰা ম্যাক্সিমামলৈকে গৈছো গতিকে যিমানে নহওক আমি মিনিমাম ইমান বাঢ়িব আৰু ম্যাক্সিমাম ইমান বাঢ়িব বুলি আমি আগতীয়াকে এটা জাস্ট অনুমান কৰি থব পাৰিম ফিটমেন্ট ফেক্টৰ এতিয়ালৈকে 8 পে কমিশনে ডিক্লেয়াৰ কৰা নাই জাস্ট এটো এজিউম কৰিছো মিনিমাম 1.86 ম্যাক্সিমাম 2.86 যাব পাৰে যেহেতু বিভিন্ন মহলত এটো চৰ্চা হৈ আছে প্ৰথম কথা হল আমি জানি ল'ব লাগিব হোৱাট ইজ ফিটমেন্ট ফেক্টৰ আমি একদম ইজি ল্যাঙ্গুৱেজত যদি বুজিবলৈ চেষ্টা কৰো তেতিয়া হলে ফিটমেন্ট ফেক্টৰ মানে হৈছে হেতু ম্যাজিক নাম্বাৰ যি ম্যাজিক নাম্বাৰ নেকি আপোনাৰ যেটো বৰ্তমান বেসিক পে লগত মাল্টিপ্লাই হ'ব আৰু মাল্টিপ্লাই হোৱাৰ পিছত আপোনাৰ যেটো নতুন যেটো বেসিক পে হেতু ওলাব গতিকে আপোনাৰ এটা বৰ্তমান বেসিক পে কিমান আছে হেতু ইম্পৰ্টেন্ট কথা হেতুৰ ওপৰতে আপোনাৰ স্যালাৰিটো ইনক্ৰিজ হ'ব 8 পে কমিশনত এতিয়া আপোনালোকৰ স্যালাৰি বৰ্তমান কিমান পাই আছে এই ক্যালকুলেটৰত ক্যালকুলেশন হৈ আছে আৰু 8 পে কমিশন লাগু হলে আপোনাৰ কিমান স্যালাৰি ইনক্ৰিজ হ'ব পাৰে এইখন ক্যালকুলেটৰত ক্যালকুলেশন হৈ আছে আপুনি ভালকে চাব আৰু যদি ভালদৰে চাবলৈ হলে ভিডিওটো অলপ পজ কৰি চাব পাৰে মই বহাইছো প্ৰথম 5600 গ্ৰেড পে আৰু সেই সকল কৰ্মচাৰী সকলৰ যি সকলে নেকি এই বছৰ নতুনকে জয়েন কৰিছে বা কৰিব আৰু তেওঁলোকৰ ইনক্ৰিমেন্ট একেবাৰে হোৱাগে নাই আমি ফিটমেন্ট ফেক্টৰ 1.86 ৰ পৰা আৰম্ভ কৰি দিও গতিকে ক্যালকুলেটৰত যেতিয়া আমি 5600 গ্ৰেড পে বহালো তেতিয়া আপুনি চাই ল'ব পাৰে আপোনাৰ প্ৰথম ষ্টাৰ্টিং বেসিক পে হ'ব 19600 रुपीस আৰু এতিয়া আপোনাৰ নেট স্যালাৰি লাভ কৰিব আপুনি 29631 টকা এৰাউন্ড এটোৱে পাব মই এমএমএলছে পইচাটো ডিডাকশন কৰা নাই যেহেতু এটো অপচনাল আছে গতিকে 200 টকা পইচা ইফালেফাল হৈ যাব পাৰে তাৰ পিছত যদি আপুনি 5600 গেট পে যদি হোমাইছে এই বছৰ নতুনকে তেতিয়া হলে আপোনাৰ 8 পে কমিশনৰ স্যালাৰি 1.86 যেটো মই মিনিমাম ফিটমেন্ট ফেক্টৰটো ইয়াত ক্যালকুলেশন কৰিছো আৰু 1.86 আপোনাৰ ফিটমেন্ট ফেক্টৰ হলে আপোনাৰ দৰমহা 36867 হ'ব আৰু আপোনাৰ ডিফাৰেন্স এমাউন্ট ওলাইছে 7236
rupees তাৰ মানে 7000 মান টকা আপোনাৰ বাঢ়িব আৰু মই এই 8.86 ফিটমেন্ট ফেক্টৰতে ক্যালকুলেশন কৰিছো 6200 গেট পে 6200 যদি গেট পে কাৰবাৰ আছে তেনেহলে তেওঁলোকৰ দৰমহা বৰ্তমান হ'ব 30000 টকা মান 8 পে কমিশনত হ'ব 37000 38000 মান হ'ব আৰু প্ৰায় 7500 মান টকা ডিফাৰেন্স আহিব আৰু যদি 6800 গেট পে আছে তেওঁলোকৰ কাৰণে হ'ব বৰ্তমান স্যালাৰি 31000 এৰাউন্ড হ'ব আৰু বাহি প্লাই আপোনাৰ 8 পে কমিশনৰ হ'ব প্ৰায় 39000 মান প্ৰায় 7600 টকা মান আপোনালোকৰ ডিফাৰেন্সটো আহিব 7400 টকা যি সকলৰ গ্ৰেড পে আছে তেওঁলোকৰ বৰ্তমান স্যালাৰি প্ৰায় 32000 মান হ'ব 8 পে কমিশনৰ হ'ব এই 8 পে কমিশনৰ আপোনাৰ স্যালাৰি প্ৰায় 40000 মান হ'ব আৰু 7900 টকা মান ডিফাৰেন্স আহিব আপোনালোকে ইয়াতে মন কৰিব মই 8 পে কমিশনত ষ্টাৰ্টিং যেটো 4% দিয়ে মই ধৰিছো 4% এই কাৰণে ধৰিলো পে কমিশন আমাক দিউতে 1.5 বছৰ সময় পাৰ হৈ যাব জেনেৰেলি 8 পে কমিশন বা নতুন পে কমিশন লাগু হোৱা লগে লগে দিয়ে 0 হৈ যাব লাগে কিন্তু মই ইয়াতে 4% ধৰিছো তাৰ পাছত যি সকলৰ গেট পে 8700 টকা 8700 টকা গেট পে যদি হয় তেতিয়া হলে প্ৰেজেন্ট স্যালাৰি আপোনাৰ নেট হ'ব প্ৰায় 34000 মান আৰু আপোনাৰ 1.86 ফিটমেন্ট ফেক্টৰ যদি আমি ক্যালকুলেশন কৰো তেতিয়া হলে প্ৰায় 42600 মান আপোনাৰ স্যালাৰি হ'ব নেট স্যালাৰি 4% দিয়ে আৰু আপোনাৰ ডিফাৰেন্স এমাউন্টটো প্ৰায় 8300 মান হ'ব ইয়াৰ পিছত আমি এটা কাম কৰো ফিটমেন্ট ফেক্টৰটো আমি 1.90 লৈ যাও যদি 1.90 কৰো তেতিয়া হলে আপোনাৰ 8700 টকা যি সকলৰ গেট পে আছিল তেওঁলোকৰ দৰমহা প্ৰায় 43000 মান টকা হ'ব আৰু ডিফাৰেন্স এমাউন্টটো 9000 মান হ'ব আৰু 8700 নহয় পেলে গেট পে যদি 7400 টকা আছে তেনেহলে আপোনাৰ ডিফাৰেন্সটো কিমান আহিব চাই লব প্ৰায় 41000 মান টকা আহিব আৰু 8700 টকা মান ডিফাৰেন্স এমাউন্টটো হ'ব আৰু গেট পে যদি ইয়াতে মই 6800 কৈ দিও তেতিয়া হলে আপোনালোকৰ দৰমহা 39949 rupees তাৰ মানে প্ৰায় 40000 টকা আৰু 8500 মান টকা ডিফাৰেন্স হ'ব আৰু গেট পে যদি 6200 কৈ দিও তেতিয়া আপোনাৰ প্ৰায় 38800 মান স্যালাৰি হ'ব আৰু ডিফাৰেন্স এমাউন্টটো প্ৰায় 8200 টকা মান আৰু যদি 5600 টকা গেট পে কৈ দিও তেতিয়া হলে ডিফাৰেন্স এমাউন্টটো প্ৰায় 8000 টকা মান হ'ব 37600 মান স্যালাৰি হ'ব 8 পে কমিশনত মই ষ্টাৰ্টিং দিয়েটো 84% ধৰিছো আপোনালোকে চাই লব কিন্তু আৰু এই গোটেই ক্যালকুলেশনটো এতিয়াৰ যেটো নেক্সট ক্যালকুলেশন কৰিলো হেতু হৈছে ফিটমেন্ট ফেক্টৰ 1.9 আৰু মই এতিয়া আকৌ বহাই চাম ফিটমেন্ট ফেক্টৰ 1.96 যদি কৈ দিও তেতিয়া 5600 যদি গেট পে আছে এই বছৰ নতুনকৈ জয়েন কৰা যি সকলে এতিয়াও ইনক্ৰিমেন্ট এক বছৰৰ লাভ কৰা নাই তেওঁলোকে প্ৰায় 38800 মান স্যালাৰি লাভ কৰিব 5600 টকাৰ যেটো গেট পে আছে 1.96 ফিটমেন্ট ফেক্টৰটো যদি আমি ক্যালকুলেশন কৰো তেতিয়া প্ৰায় 9000 মান ডিফাৰেন্স স্যালাৰি আহিছে তাৰ পিছত মই আকৌ 6200 গেট পে প্ৰায় 40000 টকা মান স্যালাৰি আহিব আৰু প্ৰায় 9500 মান ডিফাৰেন্স এমাউন্টটো আহি যাব তাৰ পিছত 6800 টকা যদি গেট পে বহাই দিও তেতিয়া প্ৰায় 41000 মান টকা দৰমহা হ'ব বৰ্তমান 31000 আছে গতিকে প্ৰায় 9-10000 মান স্যালাৰি ডিফাৰেন্স আহিব তাৰ পিছত যদি মই 7400 টকা গেট পে যদি বহাই দিও তেতিয়া 7400 টকা গেট পে ডিফাৰেন্স স্যালাৰিটো হ'ব প্ৰায় 10000 মান টকা ফিটমেন্ট ফেক্টৰ 1.96 তাৰ পিছত 8700 টকা এই গেট পে নতুন স্যালাৰি হ'ব 44900 মান আৰু ডিফাৰেন্স এমাউন্টটো 10000 10500 মান টকা হ'ব তাৰ পিছত মই ফিটমেন্ট ফেক্টৰ আকৌ বহাই চাও 2.08 কৈ দিও 2.08 যদি কৰি দিও তেতিয়ালে 8700 টকা গেট পে যি সকলে লাভ কৰি আছে তেওঁলোকৰ স্যালাৰি ডিফাৰেন্স প্ৰায় 13-14000 মান টকা ডিফাৰেন্স এমাউন্টটো আহিব তাৰ পিছত মই 7400 টকা গেট পে যদি কৈ দিও তেতিয়া হলে তেওঁলোকৰ ডিফাৰেন্সটো প্ৰায় 12500 মান টকা হ'ব 6800 টকা গেট পে কৈ দিও তেতিয়া হলে প্ৰায় 12000 মান টকা দৰমহা বাঢ়িব 6200 টকা গেট পে কৰিলে তেওঁলোকৰ দৰমহা প্ৰায় 11 11.5 বা 12000 ওচৰা-ওচৰি দৰমহা বাঢ়িব গেট পে যদি মই 5600 টকা কৈ দিও তেতিয়া হলে দৰমহা প্ৰায় 11000 11500 মান বাঢ়িব আৰু এইটো ক্যালকুলেশন হৈছে 2.08 ফিটমেন্ট ফেক্টৰৰ মতে এতিয়া মই ফিটমেন্ট ফেক্টৰ আকৌ বহাই দিছো 2.25 ফিটমেন্ট ফেক্টৰ হলে 5600 টকা গেট পে প্ৰায় 14-15000 মান টকা বাঢ়ি যাব দৰমহা আৰু মই এইটো গেট পে 6200 টকা কৈ দিও তেতিয়া হলে দৰমহা প্ৰায় 15-15000 মান টকা বাঢ়ি যাব তাৰ পিছত গেট পে মই 6800 টকা কৰিছো তাৰ পিছত গেট পে মই 6800 টকা কৰিছো তেতিয়া প্ৰায় 15000-16000 মান টকা বাঢ়ি যাব তাৰ পিছত গেট পে আকৌ মই 7400 টকা কৰিছো তেতিয়া প্ৰায় 16000 ওপৰত বাঢ়ি যাব পাৰে সম্ভাৱনা হেতু তাৰ পিছত গেট পে যদি মই 8700 টকা কৰো তেতিয়া হলে দৰমহা প্ৰায় 70000 কে ওপৰত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে যদি মই 2.25 ফিটমেন্ট ফেক্টৰ ধৰো এতিয়া মই ফিটমেন্ট ফেক্টৰ ধৰি 7 পে কমিশনত 2.57 দিছিলে গতিকে মই 2.57 এ ধৰি চাও এবাৰ তেতিয়া 8700 টকাত নতুনকৈ জয়েনিং কৰিলে 8 পে কমিশনত প্ৰথম স্যালাৰি লাভ কৰিব প্ৰায় 24-25000 টকা মান বাঢ়ি যাব দৰমহা সম্ভাৱনা কম যদি গেট পে 7400 টকা কৈ দিও তেতিয়া হলে প্ৰায় 23000 মান টকা বাঢ়িব আৰু গেট পে যদি মই 6800 টকা কৈ দিও তেতিয়া হলে প্ৰায় 22000 মান টকা বাঢ়িব আৰু গেট পে যদি মই 6200 টকা কৰিলে তেতিয়া হলে প্ৰায় 21000 21500 মান দৰমহা বাঢ়িব আৰু যদি গেট পে মই 5600 টকা কৰি দিও তেতিয়া হলে প্ৰায় 21000 মান টকা দৰমহা বাঢ়িব ফিটমেন্ট ফেক্টৰ 2.57 যেটো 7 পে কমিশনত দিছিলে এতিয়া ফিটমেন্ট ফেক্টৰ
বহুতে এটো কৈ আছে কিন্তু সম্ভাৱনা খুবেই কম এটো হৈছে 2.86 2.86 যদি ফিটমেন্ট ফেক্টৰ দিয়ে তেতিয়াহলে প্ৰায় স্যালাৰি ডাবল হৈ যাব এতিয়া যেটো নেট স্যালাৰি লাভ কৰি আছে গতিকে হেতুৰ প্ৰায় ডাবল হ'ব গতিকে মই গোটেইখিনি ক্যালকুলেশন কৰি ইয়াতে দেখাব বিচৰা নাই আপুনি এটো হিসাবটো নিজে উলিয়াই লব পাৰিব এই গোটেইখিনি ক্যালকুলেশন আছিলে একদম 1.86 ফিটমেন্ট ফেক্টৰৰ পৰা আৰম্ভ কৰি একেবাৰে 2.86 ফিটমেন্ট ফেক্টৰ লৈকে ক্যালকুলেশন কৰি আপোনালোকক দেখুৱালো এইটো এই বছৰ যিসকল কৰ্মচাৰীয়ে যোগদান কৰিছিলে তেওঁলোকে এবছৰৰো ইনক্ৰিমেন্ট লাভ কৰা নাই এতিয়া মই ক্যালকুলেশন কৰিবলৈ আৰম্ভ কৰিম যোৱা বছৰ যিসকলে জয়েন কৰিছিলে আৰু তেওঁলোকে এক বছৰৰ ইনক্ৰিমেন্ট অলৰেডি লাভ কৰিলে তেওঁলোকৰ পে বেণ্ডত সলনি হৈছে এতিয়া যদি 5600 গ্ৰেড পে আছে তেতিয়া হলে প্ৰথম বছৰত আপোনাৰ পে বেণ্ড হয়তোবা 14588 টকা হৈ গলে আৰু আপোনাৰ দৰমহা 8 পে কমিশনত যদি ফিটমেন্ট ফেক্টৰ মই 2.86 ধৰো তেতিয়া হলে প্ৰায় 27000 টকা মান বাঢ়ি যাব কিন্তু হেতু খুব সম্ভাৱনা কম এতিয়া মই আপোনাৰ দৰমহাটো গুটে মই ফিটমেন্ট ফেক্টৰ হলনি কৰি দেখুৱাই আছো 2.86 ৰ পৰা মই 2.57 দেখুৱাই দিও তেতিয়া হলে আপোনাৰ 21000 মান টকা বাঢ়িব আৰু যদি 2.57 নহয় পেলা যদি 2.08 হয় তেতিয়া হলে আপোনাৰ দৰমহা প্ৰায় 11000 মান টকা বাঢ়ি যাব 1.96 ফিটমেন্ট ফেক্টৰ ধৰিলে 9000 মান টকা বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যদি মই 1.9 ধৰো তেতিয়া হলে প্ৰায় 8000 টকা মান বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যেটো মিনিমাম যেটো ডিসকাস হৈ আছে 1.86 মই হেতু ক্যালকুলেশন কৰি চাইছো হেতু ক্যালকুলেশন কৰোতে প্ৰায় 7000 7500 টকা মান দৰমহা বাঢ়িব যিসকলে এক বছৰৰ ইনক্ৰিমেন্ট লাভ কৰিছে এতিয়া যদি আপোনালোকে 2 বছৰ আগত জয়েন কৰিছিলে 5600 টকা গেট পে কথা ডিসকাস কৰিছো ইয়াত মই 2 বছৰ আগত যদি জয়েন কৰিছিল আপোনালোকৰ যেটো পে বেণ্ড হৈছে পে বেণ্ডটো 15192 টকা হৈছে চাগে আপোনালোকে স্যালাৰি স্লিপ চেক কৰিলে গম পাই যাব আৰু 15192 টকা যদি পে বেণ্ড হয় তেতিয়া হলে আপোনাৰ এতিয়া বৰ্তমান স্যালাৰি প্ৰায় 31000 টকা মান লাভ কৰি আছে আৰু আপোনাৰ ফিটমেন্ট ফেক্টৰ যদি একেবাৰে মিনিমাম ধৰো তেতিয়াও আপোনাৰ তেতিয়া 7500 মান টকা দৰমহা বাঢ়িব আৰু মই ফিটমেন্ট ফেক্টৰ 1.9 যদি কৈ দিও তেতিয়া হলে আপোনাৰ প্ৰায় 8500 মান টকা দৰমহা বাঢ়িব আৰু যদি মই ফিটমেন্ট ফেক্টৰ 1.96 কৈ দিও তেতিয়া হলে প্ৰায় 9500 মান দৰমহা বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যদি 2.08 কৈ দিও 2.08 তেতিয়া হলে আপোনাৰ প্ৰায় 12000 মান টকা দৰমহা বাঢ়ি যাব আৰু ফিটমেন্ট ফেক্টৰ যদি মই 2.25 কৈ দিও তেতিয়া হলে আপোনাৰ দৰমহা প্ৰায় 15000 মান টকা বাঢ়িব তাৰপিছত যদি মই ফিটমেন্ট ফেক্টৰটো যেটো 7 পে কমিশন সমান কৈ দিও তেতিয়া হলে প্ৰায় 22000 22500 মান টকা দৰমহা বাঢ়িব বহুত বাঢ়িব সম্ভাৱনা খুবেই কম তথাপি ক্যালকুলেশন কৰি দেখুৱাইছো 2.86 তেতিয়া আপোনাৰ দৰমহা প্ৰায় ডাবল হৈ যাব এতিয়া যিসকলে 3 বছৰ ইনক্ৰিমেন্ট লাভ কৰিলে তেওঁলোকৰ পে বেণ্ড হয়তোবা 15816 টকা হৈ গৈছে তেতিয়া আপোনাৰ 2.86 ৰ যেটো ফিটমেন্ট ফেক্টৰ হেতু ফিটমেন্ট ফেক্টৰটো আপোনাৰ দৰমহা ডাবল হ'বই প্ৰায় এতিয়া মই 2.86 ৰ পৰা 2.57 লৈ আনিছো তেতিয়া আপোনাৰ দৰমহা প্ৰায় 23000 মান টকা বাঢ়িব আৰু 2.86 ৰ পৰা মই 2.08 মই দি চাইছো 2.08 হলে আপোনাৰ 12000 মান টকা বাঢ়িব আৰু 1.96 দিলে আপোনাৰ দৰমহা প্ৰায় 10000 মান বাঢ়িব আৰু 2.19 যদি হয় তেতিয়া হলে আপোনাৰ প্ৰায় 8000 9000 মান দৰমহা বাঢ়িব আৰু 1.86 যদি হয় তেতিয়া হলে আপোনাৰ দৰমহা প্ৰায় 7-8000 টকাৰ ভিতৰতে দৰমহা বাঢ়িব এতিয়া মই গেট পে খলাইছো গেট পে 6200 কৰিছো এতিয়া প্ৰথম বছৰ যিসকলে ইনক্ৰিমেন্ট অলৰেডি লাভ কৰিলে তেওঁলোকৰ পে বেণ্ড 14606 টকা হৈ গৈছে এতিয়া আৰু তেওঁলোকৰ এতিয়া বৰ্তমান 31-31000 মান দৰমহা লাভ কৰে আৰু যদি ফিটমেন্ট ফেক্টৰ একেবাৰে মিনিমাম 1.86 হয় তেতিয়া হলে তেওঁলোকৰ দৰমহা প্ৰায় 7-7500 টকা মান বাঢ়ি যাব আৰু যদি ফিটমেন্ট ফেক্টৰ মই 1.9 কৈ দিও তেতিয়া হলে প্ৰায় 8500 মান বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যদি 1.96 কৰো তেতিয়া হলে 9500 মান হ'ব আৰু ফিটমেন্ট ফেক্টৰ যদি 2.08 হৈ যায় তেতিয়া হলে প্ৰায় 12500 মান টকা বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যদি 2.25 কৈ দিও তেতিয়া হলে প্ৰায় 15500 মান দৰমহা বাঢ়িব আৰু 2.57 যদি হয় তেতিয়া হলে প্ৰায় 22000 22000 মান টকা বাঢ়িব আৰু 2.86 যদি হয় তেতিয়া হলে আপোনাৰ যেটো বৰ্তমান স্যালাৰি পাই আছে তাৰে 2-3000 কম কৈ দিওক ডাবল কৈ দিওক হেতু আপুনি লাভ কৰিব ইয়াৰ পিছত আপোনালোকৰ যিসকলে 2 বছৰ ইনক্ৰিমেন্ট লাভ কৰিলে তেওঁলোকৰ কাৰণে হেতু হ'ব আপোনাৰ পে বেণ্ডটো হ'ব 15230 টকা গতিকে আপোনাৰ স্যালাৰি মই 2.57 ৰ পৰা আৰম্ভ কৰিছো ক্যালকুলেশন কৰিব কাৰণে 2.57 হলে আপোনাৰ প্ৰায় 23000 মান দৰমহা বাঢ়িব আৰু 2.57 নহয় পেলাই যদি মই 2.08 কৰো তেতিয়া হলে প্ৰায় 12500 মান টকা দৰমহা আৰু যদি 1.9 কৈ দিও তেতিয়া আপোনালোকৰ দৰমহা প্ৰায় 10000 মান বাঢ়িব আৰু 1.9 হলে মানে প্ৰায় 8500 মান টকা আৰু 1.86 যেটো মিনিমাম ডিসকাস হৈ আছে হেতু হলে আপোনাৰ 7500 টকা দৰমহাটো নিশ্চয় বাঢ়িব লাগে আৰু 3 বছৰ ইনক্ৰিমেন্ট যিসকলে লাভ কৰিছে অলৰেডি তেওঁলোকৰ পে বেণ্ডটো প্ৰায় 15873 টকা মান হৈ গৈছে আৰু তেওঁলোকৰ স্যালাৰি মিনিমাম 1.86 ফিটমেন্ট ফেক্টৰ ধৰিলেও 8000 মান টকা দৰমহা বাঢ়িব ফিটমেন্ট ফেক্টৰটো আমি বহাই দিও 1.86 ৰ পৰা 1.9 কৈ দিছো তেতিয়া হৈছে প্ৰায় 9000 টকা মান বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ 1.96 হলে মানে তেতিয়া প্ৰায় 10000 মান টকা বাঢ়িব আৰু ফিটমেন্ট ফেক্টৰ যদি 2.08 হয় তেতিয়া হলে প্ৰায় 13000 মান টকা দৰমহা বাঢ়িব তাৰ পাছত 2.25 হলে মানে কিমান হ'ব প্ৰায় 16000 টকা মান দৰমহা বাঢ়িব 2.57 হলেতো বহুত বাঢ়ি যাব এটো প্ৰায় 23000 24000 টকা মান দৰমহা বাঢ়ি যাব আৰু 2.86 হলেতো ডাবল হৈ যাব এতিয়া যেটো দৰমহা পাই আছে এতিয়া মই গেট পে 6800 কৈ দিছো আৰু
প্ৰথম বছৰ তেওঁলোকে ইনক্ৰিমেন্ট লাভ কৰাৰ পাছত তেওঁলোকৰ পেমেন্টটো হৈছে 14,624 টকা যদি 2.57 ফিটমেন্ট ফেক্টৰ ধৰে তেতিয়াহলে দৰমহা প্ৰায় 23,000 মান টকা বাঢ়ি যাব 2.25 যদি ধৰি দিওঁ তেতিয়াহলে প্ৰায় 16,000 মান টকা দৰমহা বাঢ়িব আৰু 2.08 যদি হয় ফিটমেন্ট ফেক্টৰ তেতিয়াহলে দৰমহা প্ৰায় 12,000 টকা মান বাঢ়িব 1.96 যদি ধৰো 10,000 মান টকা দৰমহা বাঢ়িব আৰু 1.9 হলে আপোনাৰ দৰমহা প্ৰায় 7,000 7,500 মান টকা দৰমহা বাঢ়িব আৰু 1.86 মিনিমাম যেটো ধৰিলেও প্ৰায় 7,000 মান টকা বা 8,000 টকা মান দৰমহা বাঢ়ি যাব এতিয়া যি সকলে 2 বছৰৰ ইনক্ৰিমেন্ট লাভ কৰিলে তেওঁলোকৰ পেমেন্টত সলনি হৈছে 15,267 টকা হৈ গৈছে এতিয়া 1.86 ফিটমেন্ট ফেক্টৰ মিনিমাম হলেও আপোনাৰ প্ৰায় 8,000 মান টকা দৰমহাটো বাঢ়িব আৰু 1.9 যদি ধৰো তেতিয়াহলে প্ৰায় 9,000 টকা মান দৰমহা বাঢ়িব আৰু 1.96 হলে আপোনাৰ বাঢ়িব প্ৰায় 10,366 টকা আৰু 2.08 যদি ধৰো প্ৰায় 13,000 টকা মান দৰমহা বাঢ়িব আৰু 2.25 হলে দৰমহা প্ৰায় 16,000 টকা মান বাঢ়িব আৰু 2.57 হলে দৰমহা প্ৰায় 23,000 মান টকা দৰমহা বাঢ়িব আৰু 2.86 হলেতো প্ৰায় ডাবল হৈ যাব এতিয়া যি সকলে 3 বছৰৰ যি ইনক্ৰিমেন্ট লাভ কৰিলে তেওঁলোকৰ পেমেন্ট হৈছে এতিয়া 15,929 টকা গতিকে তেওঁলোকৰ 2.57 যেটো ফিটমেন্ট ফেক্টৰ 7 পে কমিশন সমান ধৰিলেতো 24,000 টকা মান দৰমহা বাঢ়ি যাব আৰু 2.25 হলে প্ৰায় 17,000 টকা মান বাঢ়িব 2.08 হলে প্ৰায় 13,000 টকা মান বাঢ়িব 1.96 হলে প্ৰায় 10,000 টকা মান দৰমহা বাঢ়িব আৰু 1.9 হলে প্ৰায় 9,000 টকা মান দৰমহা বাঢ়িব আৰু মিনিমাম যেটো আমি কৈ আছো হেতু 1.86 যদি হয় তেতিয়াও 8,000 টকা মান দৰমহা বাঢ়িব এতিয়া মই আকৌ গেট পে খলাইছো 7,400 টকালৈ আহিছো ভিডিও কিছু দীঘল হৈছে আপোনালোকৰ কাৰণে বাট আমি ক্যালকুলেশন কৰি যাওঁতে অলপ দীঘল হৈছে সকলো কৰ্মচাৰী সকলৰে মনৰ ভিতৰত যেটো প্ৰশ্ন উদয় হৈছে সেই প্ৰশ্ন উত্তৰটো ইয়াতে উলিয়াবলৈ চেষ্টা কৰিছো সেইকাৰণে কিছু ভিডিও দীঘল হৈছে আপোনালোকে গোটেই ভিডিওটো চাই লব যি সকলে 7,400 টকা গেট পে লাভ কৰি যোৱা এক বছৰৰ ইনক্ৰিমেন্ট যদি লাভ কৰিছে তেওঁলোকৰ প্ৰথম ইনক্ৰিমেন্ট লাভ কৰাৰ পিছত পেমেন্টটো হৈ গৈছে 14,642 টকা আৰু তেওঁলোকৰ দৰমহা ফিটমেন্ট ফেক্টৰ মিনিমাম 1.86 ধৰিলেও প্ৰায় 8,000 টকা মান দৰমহা বাঢ়িছে আৰু 1.9 যদি ধৰি দিওঁ তেতিয়াহলে প্ৰায় 9,000 মান বাঢ়িব আৰু যদি 1.96 ধৰো তেতিয়াহলে প্ৰায় 10,000 মান বাঢ়িব আৰু 2.08 যদি ধৰি দিওঁ তেতিয়াহলে প্ৰায় 13,000 টকা মান বাঢ়িছে আৰু 2.25 হলে মানে প্ৰায় 16,000 মান টকা বাঢ়িছে আৰু 2.57 হলে প্ৰায় 23,000 টকা মান বাঢ়িছে আৰু 2.86 হলেতো প্ৰায় দৰমহা ডাবল হৈ যাব আৰু 2 বছৰ যদি ইনক্ৰিমেন্ট অলৰেডি লাভ কৰিলে আপোনালোকে তেতিয়াহলে আপোনালোকৰ পেমেন্টটো 15,303 টকা মান হৈ গল আৰু আপোনাৰ 2.57 ৰ দৰমহা প্ৰায় 24,25,000 টকা মান বাঢ়ি যোৱাৰ সম্ভাৱনা আছে যদি মই ফিটমেন্ট ফেক্টৰটো হলনি কৈ দিওঁ 2.25 লৈ আহো তেতিয়াহলে প্ৰায় 17,000 টকা মান দৰমহা বাঢ়িব আৰু 2.08 যদি কৈ দিওঁ তেতিয়াহলে প্ৰায় 13,000 টকা মান বঢ়াৰ সম্ভাৱনা আছে আৰু 1.96 কৈ দিওঁ তেতিয়াহলে প্ৰায় 10,000 মান টকা দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু 1.9 হলে মানে প্ৰায় 9,000 টকা মান বাঢ়িব পাৰে আৰু 1.86 যদি হয় তেতিয়াহলে প্ৰায় 8,000 টকা মান দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু যদি 3 বছৰৰ যদি ইনক্ৰিমেন্ট লাভ কৰিছে তেতিয়াহলে আপোনাৰ পেমেন্টটো প্ৰায় 15,984 টকা মান হৈ গৈছে আৰু বৰ্তমান স্যালাৰি আপুনি 35,000 টকা মান পাই আছে আৰু আপোনাৰ মিনিমাম যেটো ফিটমেন্ট ফেক্টৰ লাভ কৰাৰ পিছতো 1.86 যেটো তেতিয়াও আপোনাৰ দৰমহা প্ৰায় 8,500 টকা মান বাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ফিটমেন্ট ফেক্টৰ যদি মই 1.9 কৈ দিওঁ তেতিয়াহলে দৰমহা প্ৰায় 9,500 মান বঢ়াৰ সম্ভাৱনা আছে 1.96 যদি ফিটমেন্ট ফেক্টৰ কৈ দিওঁ প্ৰায় 10,000 টকা মান স্যালাৰি বঢ়াৰ এতিয়া ক্যালকুলেশন ইয়াতে ওলাই আছে 2 ৰ ওপৰত যদি ফিটমেন্ট ফেক্টৰ গুচি যায় 2.08 হলে মানে আপোনাৰ দৰমহা প্ৰায় 13,000 13,500 মান বঢ়াৰ সম্ভাৱনা আছে আৰু 2.25 যদি কৈ দিওঁ তেতিয়াহলে প্ৰায় 17,000 টকা মান দৰমহা বঢ়াৰ ক্যালকুলেশন ইয়াতে ওলাইছে আৰু 2.57 7 পে কমিশন সমান দিলে মানে প্ৰায় 25,000 টকা মান দৰমহা বাঢ়িব আৰু 2.86 হলেতো আপোনাৰ দৰমহা প্ৰায় ডাবল ইয়াৰ পিছত মই গেট পে সলনি কৰিছো 8,700 টকালৈ আহিছো 8,700 টকা এক বছৰ যদি ইনক্ৰিমেন্ট লাভ কৰিছে আপোনালোকৰ পেমেন্টটো 14,681 টকা মান হৈ গৈছে এতিয়া গতিকে আপোনাৰ ফিটমেন্ট ফেক্টৰ যদি 2.57 ধৰো তেতিয়াহলে আপোনাৰ দৰমহা প্ৰায় 25,000 টকা মান বঢ়াৰ সম্ভাৱনা আছে আৰু যদি 2.25 যদি আমি ক্যালকুলেশন কৰো তেতিয়াহলে প্ৰায় 17,000 টকা মান বাঢ়ি যাব এক বছৰৰ ইনক্ৰিমেন্ট লাভ কৰিছে যি সকলে আৰু মই 2.08 কৰিছো হেতু কৰিলেও প্ৰায় 13,000 টকা মান দৰমহা বাঢ়িছে আৰু যদি 1.96 কৈ দিওঁ তেতিয়া প্ৰায় 10,000 টকা মান স্যালাৰি বাঢ়িছে আৰু যদি মই 1.86 কৈ দিওঁ তেতিয়াহলে দৰমহা প্ৰায় 8,600 মান বাঢ়িছে আৰু যদি 2 বছৰ ইনক্ৰিমেন্ট অলৰেডি লাভ কৰিলে আপোনালোকে তেতিয়াহলে আপোনালোকৰ পেমেন্টটো নিশ্চয় 15,382 টকা মান হৈ গৈছে চাগে আৰু আপোনাৰ ফিটমেন্ট ফেক্টৰ যদি 1.86 যেটো মিনিমাম আমি ধৰিছো হেতুটো আপোনাৰ দৰমহা প্ৰায় 8,500 টকা মান বাঢ়ি যাব আৰু যদি ফিটমেন্ট ফেক্টৰ আমি বহাই চাওঁ 1.9 কৰি চাওঁ তেতিয়াও আপোনাৰ দৰমহা প্ৰায় 9,000 10,000 টকা মান আপোনাৰ দৰমহা বাঢ়িব ফিটমেন্ট ফেক্টৰ 1.96 কৰি চাওঁ তেতিয়া আপোনাৰ প্ৰায় 11,000 টকা মান দৰমহা
দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু ফিটমেন্ট ফেক্টৰ যদি 1.96 নকৰি 2.08 কৰি দিও তেতিয়া আপোনাৰ দৰমহা প্ৰায় 14000 মান বঢ়াৰ সম্ভাৱনা আছে আৰু ফিটমেন্ট ফেক্টৰ যদি 2.25 কৰি দিও তেতিয়া হলে প্ৰায় 18000 টকা মান দৰমহাৰ ক্যালকুলেশন ইয়াতে ওলাইছে তাৰ পিছত যদি ফিটমেন্ট ফেক্টৰ 2.57 কৰি চাও তে প্ৰায় 26000 মান টকা দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু 2.86 ফিটমেন্ট ফেক্টৰ হলেতো প্ৰায় আপোনাৰ দৰমহা ডাবল হৈ যাব তাৰ পিছত যদি 3 বছৰ হৈ গল আপোনালোকৰ চাকৰিত জয়েন কৰা তেতিয়া হলে আপোনালোকৰ পে বেণ্ডটো প্ৰায় 16000 পাৰ হৈ গল এতিয়া 16104 হৈ যাব আপোনাৰ যদি ফিটমেন্ট ফেক্টৰ 2.57 হয় তেতিয়া হলে আপুনি 64000 মান দৰমহা লাভ আৰু আপোনাৰ ডিফাৰেন্স এমাউন্টটো খুব ভাল হ'ব 26000 টকা মান আহি যাব আৰু 2.25 যদি ফিটমেন্ট ফেক্টৰ অকমান কমাই চাইছো তেতিয়াও আপোনাৰ প্ৰায় 19000 টকা মান দৰমহা বঢ়াৰ সম্ভাৱনা আছে আৰু আপোনাৰ যদি 2.08 ফিটমেন্ট ফেক্টৰ কৰো তেতিয়া হলে প্ৰায় 14000 টকা মান বাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু যদি ফিটমেন্ট ফেক্টৰ 1.96 কৰো তেতিয়া আপোনাৰ দৰমহা প্ৰায় 11-12000 টকাৰ ভিতৰত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ফিটমেন্ট ফেক্টৰ যদি 1.9 কৰি দিও তেতিয়া হলে আপোনাৰ দৰমহা প্ৰায় 10000 মান টকা বঢ়াৰ সম্ভাৱনা আছে আৰু ফিটমেন্ট ফেক্টৰ যিটো মিনিমাম ধৰি চাইছো 1.86 তেতিয়াও আপোনাৰ দৰমহা 9000 টকা মান বাঢ়িব আৰু এইটো বঢ়া দৰমহা আমি সকলো আশা কৰি আছো জানুৱাৰী 2026 ৰ পৰা আমি লাভ কৰিম আমি এৰিয়াৰ হিচাপে লাভ কৰিম দিউতে হয়তো 2027 লাগি যাব যেনে লাগিছে তথাপিও আমি এৰিয়াৰ যেহেতু লাভ কৰিম গতিকে আশা কৰি আছো ভিডিও কিছু দীঘল হৈছে কিন্তু গোটেই কৰ্মচাৰীসকলক বা আপোনালোকৰ সকলোৰে মনৰ ভিতৰত যেটো প্ৰশ্ন ইয়াতে উত্তৰ উলিয়াবলৈ মই চেষ্টা কৰিছো মই সকলো ফিটমেন্ট ফেক্টৰে মই ইয়াত ক্যালকুলেশন কৰি চাইছো 1.86 মিনিমাম ধৰি 2.86 লৈকে মই যাবলৈ চেষ্টা কৰিছো 2.86 মই প্ৰায় ক্যালকুলেশন কৰি দেখুৱা নাই এই কাৰণে দেখুৱা নাই 2.86 যদি ফিটমেন্ট ফেক্টৰ ধৰে তেতিয়া হলে প্ৰায় আমাৰ দৰমহা 90% মান বাঢ়ি যোৱাৰ সম্ভাৱনা আছে তো এই ভিডিওটোৰ আগতে ফৰ্থ গ্ৰেডৰ এটা এনেকুৱা ক্যালকুলেশন ভিডিও এটা দিছিলো তাতে বহুতে কমেন্ট কৰিছে ফিটমেন্ট ফেক্টৰ মই তাতে এজিউম কৰিছো 2.08 গতিকে বহুতে 2.08 নহব 1.8 হ'ব 1.86 হ'ব 1.9 হ'ব 1.96 হ'ব কিছু সকলে 2.5 হ'ব কিছু সকল 1.5 হ'ব বুলি কৈ আছিলেগে 1.5 হোৱাৰ সম্ভাৱনাটো নাই 1.5 হলেও দৰমহা উল্টা কমি যাব গতিকে আপোনালোকে বহুত দীঘলীয়াকে ভিডিওটো চালে সকলোকে ধন্যবাদ জনাইছো নতুন ভিডিওত পুনৰ লগ পোৱাৰ আশা কৰিছো